বৃদ্ধি পাইছে গৌৰৱৰ জনপ্ৰিয়তা। কংগ্ৰেছ সমৰ্থকৰ মতে অসমৰ গৌৰৱ, ৰাইজে আদৰিছে কংগ্ৰেছক। গৌৰৱ গগৈ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। 2026 ৰাজ্যত কংগ্ৰেছে গঠন কৰিব চৰকাৰ। কংগ্ৰেছ কৰ্মীৰ সাহস দেখি নিশ্চিত হৈছে ৰাইজ। চৰকাৰ গঠনৰ আনুষ্ঠানিক ঘোষণা গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে মন্তব্য কৰিছে, সাংবাদিকসকলেও আমাৰ চৰকাৰ অহাটো বিচাৰে। মোক মুকলিকৈ প্ৰশ্ন সুধিব পাৰে তেওঁলোকে। চৌদিশে নিৰ্বাচনৰ প্ৰচাৰৰ ঢৌ। কোনে কোন সমষ্টি দখল কৰিব, কেনেকৈ ৰাইজক আকৰ্ষণ কৰিব, তাক লৈ সকলো এতিয়া ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে। মুঠৰ ওপৰত সকলো সাজু 26ৰ বৈতৰণি পাৰ হোৱাৰ কুচকাৱাজত। ঠায়ে ঠায়ে প্ৰতিটো দলৰ সদস্য ভৰ্তিৰ আখৰা। 26ত গাদী দখলৰ বাবে কোনো ক্ৰুটি ৰখা নাই কংগ্ৰেছ দলেও। ইয়াৰ মাজতে কংগ্ৰেছে আৰম্ভ কৰিছে সময় পৰিৱৰ্তন যাত্ৰাৰ। হাজাৰ হাজাৰ কংগ্ৰেছ সমৰ্থকক লগত লৈ এই যাত্ৰা উজনিৰ পৰা নামনিলৈ গৌৰৱ গগৈৰ। গৌৰৱৰ মতে, আমি কৰ্মীসকলক দুৰ্বল হ'বলৈ নিদিওঁ। কৰ্মীয়ে যদি নিজৰ ক্ষোভ নেতৃত্বক নকয় কাক ক'ব? আৰু নেতৃত্বও কৰ্মীৰ কথা শুনিব লাগিব। দেৰগাঁৱত সময় পৰিৱৰ্তন যাত্ৰাত এই মন্তব্য যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ। লগতে কয়, কংগ্ৰেছ কৰ্মীৰ সঁহাৰি দেখি আমি নিশ্চিত যে আমি 2026ত চৰকাৰ গঠন কৰিম। আমাক সকলো ৰাইজে আদৰি লৈছে। এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে, কংগ্ৰেছ সমৰ্থকে দাবী কৰিছে 2026ত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। আমাৰ কৰ্মীসকলৰ মনোবল আমি দুৰ্বল হ'বলৈ নিদিওঁ। কৰ্মীসকলৰ খুব যদি নিজৰ দলৰ নেতৃত্বৰ ওচৰত প্ৰকাশ নকৰে, তেতিয়াহ'লে ক'ত প্ৰকাশ কৰিব? আৰু দলৰ নেতৃত্ব যদি আমি কৰ্মীখিনিৰ কথা গুৰুত্ব নিদিওঁ, তো কাৰ কথা গুৰুত্ব দিম? কিন্তু আপোনালোকে আজি আমাৰ ভিতৰত দেখিছে যে আমি কেনেদৰে এটা ঘৰুৱাভাৱে আমি সকলোৱে একগোট হওঁ, আৰু তাৰপিছতো গোটেই দিন আমি একেলগে আগবাঢ়ি গৈছোঁ। আপোনালোকে যে গোটেই দিনৰ ভিতৰত আমি যে বিভিন্ন ঠাইত গৈ আমাৰ কৰ্মীখিনি আমাক স্বাগতম জনাইছে। আজি তেওঁলোকৰ সাহস চাই আজি ৰাইজে এতিয়া গম পাই গৈছে যে কংগ্ৰেছৰ চৰকাৰ অহাটো নিশ্চিত। তো সেইকাৰণে আমাৰ যিকোনো সমষ্টিত কংগ্ৰেছ শক্তিশালী হ'লেহে বিজেপি দলটোক আমি পৰাজিত কৰিব পাৰিম। বৰ্তমান আমাৰ আগত কাৰ হৈ গ'ল মিত্ৰতা? যদি আমাৰ পলম হ'ল, যদি তো আমাৰ আগত কোনোবাই কৰিছে হপায়, মইতো গম পোৱা নাই কোনোবাই কৰিছে। তো কাৰ লগত তুলনা কৰিছে? আজি সময়ত বিজেপিয়ে কৈ আছে মিত্ৰতা, তেওঁলোকৰ ক'ত হ'ল? নিউজ ডেস্ক ৰিপৰ্ট, গণ অধিকাৰ।